নিজে কৰিব সেইটো ক'ব আন ক'ব আনৰ পৰা লোৱাটো সেইটো আগবঢ়া হ'ব জানো নহয় আৰু কপিহে এইটো 1 rupees ন হয় এইটো এতিয়া ভ্যালু কিমান মাৰ্কেটত এইটো ভ্যালু বুলি আপোনাৰ ধৰি লওক খুব বেছি 800 বা 700 টকা এনেকুৱা কিবা এটা হ'ব আৰু এনেকুৱা কি কি মুদ্ৰা আছে আপোনাৰ ওচৰত ধৰি লওক এনেকুৱা ধৰি লওক আপোনাৰ এইটো মোগলৰ দিনৰ মুদ্ৰা এই মুদ্ৰা আপুনি সংগ্ৰহ কৰিছে আৰু এইটো এইটো 1900 দেশ স্বাধীন হোৱাৰ স্মৃতিটো স্মৃতি হিচাপে এইটো 1948 আৰু এইটো হ'ল হেৰি বেংগল প্ৰেচিডেঞ্চি হয়তো মানে ৱেষ্ট বেংগল যেতিয়া মানে প্ৰেচিডেঞ্চি আছিলে নবাবৰ হেৰি আছিলে তাৰ মানে 4 অনা হয়তো আৰু এইটো হ'ল আপোনাৰ ভূটান এইটো ভাৰতীয় 8 অনা 7 অনা বুলি কয় তেতিয়া চাবা কেমেৰা নাচাবা আহি কাগজত বিচাৰি পালো মানে বিচাৰিছিলো মানে যিহেতু মানে আমাৰ অসমৰ মানে এনে এজন মহান ব্যক্তি যিজন ব্যক্তি ধৰি লওক তেওঁৰ নাম তেওঁ ভাল পোৱা সংখ্যা কিছুমান আছে যেনেকৈ আমি গম পাওঁ 999টো তেওঁ গাড়ী নাম্বাৰ প্লেট তেওঁৰ মোবাইল নম্বৰটো তেওঁৰ জন্ম এতিয়া বৰ্তমানত যিটো মই সংৰক্ষণ কৰিছোঁ মানে মোৰ এই এতিয়া মুদ্ৰা সংগ্ৰহালয় আছে আপোনালোকে জানে যিহেতু তাতে ধৰি লওক মোৰ আৰু মই এজন কালেক্টৰ হয় সেই হিচাপে ধৰি লওক মই নোট আৰু মানে কনচাৰ্টে মানে তেওঁৰ স্মৃতিটো মানে জীয়াই ৰাখিবৰ বাবে ধৰি লওক তেওঁৰ মানে সংখ্যাবোৰ মানে বিচাৰি ফুৰিছোঁ তেওঁ ভাল পোৱা সংখ্যাবোৰ কি তেওঁ জন্মবাৰ তেওঁ মৃত্যুবাৰ তেওঁ জন্ম তাৰিখটো এই বস্তুবোৰ মানে মই নোটত মুদ্ৰাৰ যোগেদি মানে স্মৃতিটো মানে জীয়াই ৰাখিবৰ কাৰণে এটা মানে চেষ্টা কৰিছোঁ তাৰে মানে সেই প্ৰচেষ্টাত মানে মই আপোনালোকে দেখিছে এই 20 টকীয়া নোটকেইটাত তেওঁৰ জন্ম তাৰিখ মাহটো আৰু তেওঁ চন সম্পূৰ্ণ মিল খাইছে ঠিক সেইধৰণে তেওঁৰ মৃত্যু তাৰিখটো 19 তাৰিখ 9 মাহ 2025 তেওঁৰ মৃত্যু তাৰিখ এই নোটকেইটা চোৱাৰ লগে লগে মানে আমাৰ পাছৰ প্ৰজন্মই গম পাব মানে তেওঁৰ জন্ম তাৰিখটো যাতে মানে জন্ম দিৱস মৃত্যু দিৱস মানে জীয়াই ৰখা উদ্দেশ্যৰে এই নোটত মানে মই বিচাৰিছোঁ
কিন্তু আৰু আছে কিছুমান বস্তু মই বিচাৰি আছোঁ। তেওঁ ভাল পোৱা তেওঁ মোবাইল নম্বৰটো মই তেওঁ যিটো সংখ্যা আছে হয়তো মানে এই এখন নম্বৰ থাকে 6টা, মোবাইল নম্বৰ থাকে 10টা, সেইটো অসম্ভৱ সেইটো নোটত বিচাৰিবলৈ। কিন্তু তেওঁ ভাল পোৱা নম্বৰটো মই বিচাৰি আছোঁ। সেই যিদিনা মই বিচাৰি পাম এইটো সম্পূৰ্ণ এটা মানে তেওঁ জন্ম তাৰিখৰ পৰা লৈ এই সংখ্যাকেইটা মানে তেওঁৰ নামেৰে মই জীয়াই ৰাখিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ। নিজে কৰিব সেইটো ক'ব আন্দোলন আনৰ পৰা লোৱাটো সেইটো আন্দোলন হ'ব জানো? নহয় আৰু কপিহে তোমাৰ